হয় পুনৰ বানপানীয়ে মঙলদৈ ভুটীয়াচাং পথ বাঢ়নি পানীৰ তলত গৈছে। মই কিছু দৃশ্যাংশ কেমেৰা সহযোগ দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এনেদৰে কলাইগাঁও চহৰৰ মাজমজিয়াৰে যি নোৱা নদী পানী এই নোৱা নদী পানীয়ে বিস্তীৰ্ণ অঞ্চল বুঢ়াই পেলাইছে। মই কিছু দৃশ্যাংশ কেমেৰা সহযোগ দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। মঙলদৈ ভুটীয়াচাং পথৰ গৰুবান্ধাৰ পৰা পদুচকলৈ যিখিনি অংশ আছে সেই অংশ ইতিমধ্যে ডুব গৈছে। মই কেমেৰা সহযোগ কিছু দৃশ্যাংশ দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। কিছু ভয়াৱহ দৃশ্য যে মানুহৰ এবুকুৰ পানীৰে তেখেতসকল অহা যোৱা কৰি আছে আৰু ঘৰৰ কিছু ঘৰৰ আধা অংশ ইতিমধ্যে বাঢ়নি পানীত ডুব গৈছে। মই কেমেৰা যোগে কিছু দৃশ্যাংশ দেখা হৈছে। এয়া হৈছে কলাইগাঁৱৰ পৰিৱেশ। কলাইগাঁও গৰুবান্ধাৰ সমীপৱৰ্তী যি একাংশ গৃহ লোক আছে তেখেতসকলৰ এই পৰিৱেশ। বৰ্তমান মঙলদৈ ভুটীয়াচাং পথ ইতিমধ্যে পানীৰ তলত আছে। একাংশ লোক আছে। কি ক'ব দাদা, মঙলদৈ ভুটীয়াচাং পথ পানীৰ তলত আৰু এবুকু পানীৰে মানুহ অহা যোৱা কৰি আছে, কি ক'ব? হয়, নিশ্চিতভাৱে এইটো সঁচা। যোৱাকালি ৰাতি 2টামান বজাৰ পৰা পানী উঠিছে। এতিয়া কদুচকৰ পৰা গৰুবান্ধালৈকে যিটো আমাৰ মানে PWD MB ৰোড, এইটোৰ অৱস্থা অতি শোচনীয় শুনিবলৈ আৰম্ভ কৰিছে। হয়তো কিছু সময় পিছত হয়তো এনেকৈ গাড়ী ঘোঁৰা আহি থাকিলে মানে ৰাস্তা হয়তো খৰা হ'ব। গতিকে PWDৰ মানুহ কোনো অহা নাই এতিয়ালৈকে। তেওঁলোকৰ কোনো প্ৰশাসনৰ মানুহ অহা নাই আৰু তেওঁলোকে কোনো একো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকক টানি অনুৰোধ জনাওঁ যে তেওঁলোকে আহি পেলাই নিশ্চিতভাৱে কামখিনি কৰিলে বা গাড়ী ঘোঁৰা বন্ধ কৰিলে হয়তো পথটো তাৰমানে বাচি থাকিব। ছাইডকেইটা খহি গৈছে। হয়, ছাইডবিলাক খহি গৈছে ৰাস্তাৰ। গতিকে তেওঁলোক আহি পেলাই যদি এইখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে নিশ্চয় ভাল হ'ব। আৰু এটা কথা হ'ল কি, এতিয়া আমাৰ এইখিনিতে ৱাল এখন দিছে। ৱালখনৰ কাৰণে পানীটো তাৰমানে বাগৰি নাযায়। এতিয়া পানী যোৱা ৰাস্তা নাই কাৰণে মেইন ৰাস্তাদি পানীটো বাগৰাৰ কাৰণে অতি বেয়া হৈছে অৱস্থাটো। মানে এই পথ চোৱাৰ অৱস্থাটো অতি বেয়া হৈছে মানে ৱালখনৰ কাৰণে। গতিকে এইখিনি তেওঁলোকে প্ৰশাসনে যদি ব্যৱস্থা লয় তেতিয়াহ'লে বেছি ভাল হ'ব। আৰু নিশ্চয়কৈ ক'ব লাগিব যি বাঢ়নি পানী আছে, বাঢ়নি পানীয়ে যি মঙলদৈ ভুটীয়াচাং পথৰ কিছু ছাইডৰ অংশ পৰ্যায়ক্ৰমে খহাই লৈ গৈছে আৰু অভিযোগ কৰিছে যে পথাৰৰ মাজত যি গাৰ্ডৱাল দিছে সেই গাৰ্ডৱালৰ বাবে পানী উফন্দি উঠিছে। উফন্দি উঠাৰ ফলত একাংশ যি লোকৰ গৃহ আছে এই গৃহ তেখেতসকলৰ পানীত অসুবিধা হৈছে। সেয়ে কিছুমান লোকে অভিযোগ উত্থাপন কৰিছে যে গাৰ্ডৱাল আছে, এই গাৰ্ডৱালখনৰ কাৰণে পানী ৰাস্তাৰ মাজে বৈ গৈছে আৰু ডুব গৈছে। সেয়ে যি PWD ৰোড আছে, PWD ৰোডৰ যি মঙলদৈ ভুটীয়াচাং পথৰ ছাইডৰ কিছু অংশ ইতিমধ্যে খহি গৈছে। বিপদজনক অৱস্থাত আছে ইলেক্ট্ৰিকৰ পোষ্ট। মই কেমেৰা সহযোগ কিছু দৃশ্যাংশ দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এনেদৰে মঙলদৈ ভুটীয়াচাং পথৰ দুৰৱস্থা আমি সবিস্তাৰে প্ৰচাৰ কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।